আছে কত দাম আলনিও আছে জানা লিচু নমস্কাৰ আমি নিউজ নাও তৰফৰ পৰা আহিছিলোঁ নিউজ চেনেলৰ অৰ্কিড পাৰ্কত মানে আজি আপোনালোকৰ এইটো কেকটাছ ন কেকটাছৰ বিষয়ে অলপ জনাব পাৰিব নেকি আপুনি হয় জনাইছোঁ ইয়াতে 200টা প্ৰজাতি আছে হয় হয় কালেকশ্যনটো কিছুমান দাৰ্জিলিঙৰ আছে কিছুমান বাহিৰৰো আছে এইটো কোনটো এইজোপাৰ নাম হৈছে হিজু গছ বুলি কোৱা হয় এইটো প্ৰায়ভাগ অসমতো পোৱা যায় হয় এইটো মেক্সিকোতো পোৱা যায় আচ্ছা আৰু এইবিলাক একেই নি আৰু এইবিলাক একে নাই এইজোপা ড্ৰেগন ফলৰ গছ হয় ড্ৰেগন ফলৰ গছটো এটা কেকটাছৰ ফেমিলিতে পৰে আৰু এইখিনি নাম হৈছে মাংকি টেইল স্নেক কেকটাছ বুলি কোৱা হয় এইটো ইভাগে সাইন্টিফিক নেমটো হৈছে হেলোইন টেৰিয়া য়েল্লো বুলি কোৱা হয় এইটো অৰিজিনেলি মেক্সিকোৰ হয় এইটো মানে অসমত পোৱা যায় নে এইটো অসমৰ ইভাগে পোৱা নাযায় নাপায় ন আচ্ছা আচ্ছা আৰু এই প্ৰজাতিটো কেনেকুৱা বা এতিয়া আৰু এইটো প্ৰজাতি হৈছে গোল্ডেন বেৰেল বুলি কোৱা হয় এইটো মেক্সিকোৰ চাইডে চব্জি বনাই খোৱা হয় ডাঙৰটো ন ডাঙৰটো এইটোৰ পৰা কেঞ্চাৰ মেডিচিন তৈয়াৰ কৰা হয় মানে এইটোৰ পৰা কেঞ্চাৰ মেডিচিনো তৈয়াৰ কৰা হয় ন তৈয়াৰ কৰা হয় 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 আৰু কি দেখুৱাব আৰু এইখিনি নাম হৈছে নটো কেকটাছ লেলিন হাউচি বুলি কোৱা হয় এইখিনি অৰিজিনেলি ৰাজস্থানৰে হয় আৰু এইবিলাক এলোভেৰাৰ প্ৰজাতি এইবিলাক চাকুলেণ্ট বুলি কোৱা হয় ইনডোৰ প্লাণ্ট হিচাপে ঘৰৰ ভিতৰত সজোৱা হয় এইটো মাৰ্কেটত বিক্ৰী কৰা হয় নেকি হয় এইটো মাৰ্কেটত বিক্ৰী কৰা হয় আৰু এইখিনি আৰু এইজোপা হৈছে সাগৰফেনা বুলি কোৱা হয় এইটো অসমতে প্ৰায়ভাগ পোৱা যায় এইটো ৰাজস্থানৰ চাইডে চব্জি বনাই খোৱা হয় ইয়াৰ ফলটোৰ পৰা জণ্ডিছৰ কাৰণে মেডিচিন তৈয়াৰ কৰা হয় আচ্ছা আৰু এইটো হৈছে প্ৰিকলি পিয়াৰ বুলি কোৱা হয় সেই নাকফেনা ফণিমনচা বুলিও কোৱা হয় ইয়াৰ কাইটটো হাতত লাগিলে এলাৰ্জি নিচিনা খজুৱতি হয় আৰু ইয়াৰ ফলৰ পৰা আইচক্ৰীম জেলি জুচ এইবিলাক বনোৱা হয় আৰু পিছৰটো নাম হৈছে ৱাইল্ড কেকটাছ বুলি কোৱা হয় এইটো প্ৰায়ভাগ ৰাজস্থানৰ চাইডে হয় এইটো ইউফৰবিয়াৰ ফেমিলিতে পৰে আচ্ছা ইয়াত যে কিবিধ দেখিলোঁ গোটেইখিনি এটা মেডিচিন ৰূপত পৰিণত হ'ব পাৰে নেকি মেডিচিন মানে ব্যৱহাৰ কৰিব পৰা যায় নেকি মেডিচিন হিচাপে মেডিচিন হিচাপে এতিয়ালৈকে ইয়াতে ব্যৱহাৰ কৰা হোৱা নাই ইয়াতে তাৰ মেডিচিন কিন্তু সকলোৰে এটা এটা গুণ আছে চবৰে নহয় জানো আৰু ইয়াৰ কেকটাছৰ ফুল ফুলা ছিজনটো প্ৰায়ভাগ মাৰ্চ এপ্ৰিলতে হয় কেকটাছৰ এই কেবিডৰ বিষয়ে কি ক'ব আপুনি এই
এই সৰুবিধৰ নাম হৈছে প্ৰলিফেৰা বুলি কোৱা হয়। ইয়াৰ ফলটো পয়জনাছ থাকে আৰু এইটো পিনন কেকটাছ বুলি কোৱা হয়। এইটো প্ৰায়ভাগ সাগৰৰ কিনাৰত বা সাগৰৰ তলিতে হোৱা বুলি কয়। এইটো প্ৰায়ভাগ অসমতো এতিয়া পোৱা যায়। আৰু এইজোপা হৈছে গ্লাউছ চেনচিয়েন বুলি কোৱা হয়। এইটো প্ৰায়ভাগ চাউথ আফ্ৰিকানৰে হয়। চাইডৰখিনি স্নেক প্লেণ্ট বুলি কোৱা হয়। এইটো ড্ৰাছিয়ানা এংগোলেঞ্চিছ বুলি কোৱা হয় তাৰ চাইণ্টিফিক নেমটো। সেইখিনি ইনডোৰ প্লাণ্ট হিচাপে ঘৰৰ ভিতৰত সজোৱা হয়। সেইখিনিয়ে অক্সিজেন আদান প্ৰদান কৰে। বহু কথাই জানিলোঁ আমি। জন্ম জয়ন্তী পাতিবৰ কাৰণে আমি আজি ইয়াত সুবিধা পাইছোঁ। তেখেতসকলে আমাক আদৰি আনিছে, সেয়া আমাৰ কাৰণে বহুত সৌভাগ্যৰ কথা। আজি কণ কণ শিশুসকলক একত্ৰিত কৰি আৰু আমাৰ সংগীতম স্বেচ্ছাবী অনুষ্ঠানৰ বিষয়ববীয়াসকল আৰু অভিভাৱক সকলো আহি আমাৰ লগত উপস্থিত হৈছে। এতিয়া আমি খন্তেক সময় পাছতে আমাৰ অনুষ্ঠান আৰম্ভ কৰিম। আমাৰ এই জাতীয় উদ্যানৰ বিষয়ববীয়াসকল আছে, তেখেতসকল ছেপ্টেম্বৰ আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু ডক্টৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী। তেওঁ গীতত গাইছিল, আইটো কিহেৰে পুজিমে, আইটোৰ চৰণে দুখানি, আয় কিহেৰে পুজিমে তো, আয় জীয়ন্তি পুজিমে তো। হয়, এইজনে আছিল ডক্টৰ ভূপেন হাজৰিকা
যি অসমৰ ৰাইজৰ কাৰণে অসমৰ হকে গীত গাই গাই অসম মাতৃক পূজা কৰিয়ে আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি বহু বছৰ হৈ গ'ল কিন্তু তেওঁৰ স্মৃতি আমাৰ অসমীয়াৰ মাজত সদায়ে থাকি যাব আজিও আছে আৰু সেয়েহে আজি আহি আমি যোৰহাটৰ পৰা ইয়াত আহি উপস্থিত হৈছোহি আমাৰ অসমৰ এইগৰাকী বিশ্ববন্দিত শিল্পী সুধাকণ্ঠ সংগীত সূৰ্য ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা প্ৰাপক ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন কৰিবৰ বাবে আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যোৰহাটৰ সংগীতম এটি অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ সদস্যসকল আৰু জ্ঞানদীপ শিশু বিকাশ কেন্দ্ৰৰ মইনা মইনীসকলৰ এটি মনোমোহা সাংস্কৃতিক অনুষ্ঠান লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আমি প্ৰথমতে আজি এই মহান শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত এগছি বন্তি প্ৰজ্বলনেৰে তেখেতলৈ শ্ৰদ্ধাঞ্জলি যাচি স্মৃতিতৰ্পণ কৰিবলৈ আগবাঢ়িছোঁ বন্তি প্ৰজ্বলন কৰিবলৈ মই সকলক আৰু সংগীতমৰ সঞ্চালিকা ৰীণা বৰা বাইদেউ আৰু প্ৰাক্তন সচিব অঞ্জলি হাতী বৰুৱা আৰু সদস্য বিউটি ডেকাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকলৰ লগতে আমাৰ সংগীতমৰ সকলো সদস্যকে মঞ্চলৈ আহি তেখেতসকলক সহায় কৰিবলৈ অনুৰোধ জনালোঁ বন্তি প্ৰজ্বলন কৰিবলৈ আমি আমন্ত্ৰণ জনাই অনা বিশেষ ব্যক্তিসকলক একোখনকৈ গামোচাৰে আদৰণি জনাবলৈ মই জ্ঞানদীপ শিশু বিকাশ কেন্দ্ৰৰ শিশুসকলক এগৰাকী এগৰাকীকৈ একোখনকৈ গামোচা পিন্ধাই দিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ মঞ্চত সংগীতমৰ সঞ্চালিকা ৰীণা বৰুৱা বাইদেউক এখন গামোচাৰে আদৰণি জনোৱা হৈছে ইয়াৰ পিছতে মই একাধিক্ৰমে আমাৰ বিশেষ ব্যক্তিসকলক এগৰাকী এগৰাকীকৈ গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ ইয়াৰ প্ৰাক্তন সচিব অঞ্জলি হাতী বৰুৱা বাইদেউ এয়া সংগীতমৰ এগৰাকী সক্ৰিয় ৰঞ্জন ফুকন ডাঙৰীয়াক জ্ঞানদীপ শিশু বিকাশ কেন্দ্ৰৰ এগৰাকী মহিলাই আদৰণি জনাইছে আজি আমি সঁচাই সুখী হৈছোঁ আমি আহি কাজিৰঙাৰ আজি এই মঞ্চত আমি আমাৰ অসমৰ কলা সংস্কৃতিৰ মহিৰুহসকলৰ ভিতৰত এগৰাকী অন্যতম ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন কৰিবলৈ পাই আমাৰ ভাল লাগিছে আমাৰ ভাল লাগিছিলে আজি এই অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল এসময়ৰ অসম কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি অখিল গগৈ বৰ্তমানৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আজি উপস্থিত থকাৰ কথা আছিল কিন্তু দুখেৰে জনাব বিচাৰিছোঁ যে তেওঁ শাৰীৰিক অসুস্থতাৰ বাবে আজি ইয়াত উপস্থিত থাকিব নোৱাৰিলে আমি সকলোৱে তেখেতৰ আশু আৰোগ্য কামনা কৰি এই মঞ্চতে আমি ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ তেওঁ যাতে সোনকালে আৰোগ্য হৈ উঠে তাৰ বাবে আমি বন্তি প্ৰজ্বলনৰ প্ৰাক মুহূৰ্তত আমি প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতৰ এই অৰ্কিডখনক লৈ সংগীতমৰ সঞ্চালিকা ৰীণা বৰুৱা বাইদেৱে যি গীত লিখিছিলে সেই গীতটি সুৰ দিছিলে তেখেতে আৰু সেই গীতটিকে আজি আমি প্ৰথমতে বন্তি প্ৰজ্বলনৰ প্ৰাক মুহূৰ্তত আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ জ্ঞানদীপ শিশু বিকাশ কেন্দ্ৰৰ শিশুসকলৰ কণ্ঠ আহকচোন আমি অখিল গগৈ আৰু তেওঁৰ এই পাৰ্কখনক লৈ ৰচনা কৰা এই সুন্দৰ গীতটি উপভোগ কৰোঁ
গগৈ ডাঙৰীয়া সম্বৰ্ধনা অনুষ্ঠানৰ এটি আয়োজন কৰিছিলোঁ। তেখেতলৈ আমি প্ৰস্তুত কৰি আনিছিলোঁ এখনি অভিনন্দন পত্ৰ সংগীতম স্বেচ্ছাসেৱী অনুষ্ঠানৰ তৰফৰ পৰা। কিন্তু তেখেত ইয়াত আহি উপস্থিত নথকাৰ বাবে আমি তেখেতলৈ যিখন সম্বৰ্ধনা পত্ৰ প্ৰস্তুত কৰি আনিছিলোঁ সেই সম্বৰ্ধনা পত্ৰখন আপোনালোকৰ আগত পাঠ কৰি দিবলৈ লৈছোঁ। সংগীতম স্বেচ্ছাসেৱী অনুষ্ঠান চন্দননগৰ উপপথ 2 যোৰহাট অসম স্থাপিত 15 জুলাই 2007 চন পঞ্জীয়ন নং RS যোৰহাট 238/1/32 of 2021-2022 কৃষক নেতা অধ্যক্ষ কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য পৰিসীমিত উদ্যান সমবায় সমিতি আৰু শিৱসাগৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত অখিল গগৈদেৱলৈ সম্বৰ্ধনা পত্ৰ। শ্ৰদ্ধাভাজনে জয় জয়তে সহৃদয়তাৰে যোৰহাট জিলাৰ সংগীতম স্বেচ্ছাসেৱী অনুষ্ঠানৰ তৰফৰ পৰা আন্তৰিক হিয়াভৰা ওলগ জনালোঁ। বিশ্ব বৰেণ্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৯৮ সংখ্যক জন্ম জয়ন্তীৰ শুভক্ষণত অসমৰ সুযোগ্য বিপ্লৱী সত্তা আজীৱন সংগ্ৰামী দেশপ্ৰেমী প্ৰকৃতিপ্ৰেমী ৰাজনীতি নেতা শ্ৰী অখিল গগৈদেৱলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আপুনি এজন বিশিষ্ট সমাজকৰ্মী ৰাজনীতি নেতা তথা বৰ্তমানৰ বিধায়ক। আপুনি সদায় ৰাইজৰ হকে সাহসেৰে মাত মাতি আহিছে। অসমৰ বিনন্দীয়া প্ৰকৃতিৰ ৰূপ লাৱণ্য ধৰি ৰাখিবলৈ কাজিৰঙাত যি জাতীয় অৰ্কিড উদ্যানখন প্ৰতিষ্ঠা কৰিলে এই উদ্যানে বিশ্ব দৰবাৰত অসমৰ নাম উজ্জ্বলাই তুলিব আৰু উঠি অহা নৱপ্ৰজন্মৰ বাবে দিগদৰ্শন হৈ ৰ'ব। আপোনাৰ কৰ্মোদ্যম সদায় অব্যাহত থাকক। সদৌ আপোনাৰ সুস্বাস্থ্য আৰু উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ। শ্ৰদ্ধাৰে শ্ৰী ৰীণা বৰুৱা সঞ্চালিকা, শ্ৰী জিনামণি মহন্ত বৰুৱা সচিব সংগীতম স্বেচ্ছাসেৱী অনুষ্ঠান, শ্ৰী হীৰামণি হাজৰিকা, শ্ৰী মীৰা দত্ত বৰুৱা পৰিচালিকা জ্ঞানদীপ শিশু বিকাশ কেন্দ্ৰ লিচুবাৰী যোৰহাট অসম দিনাংক 8/9/2024। এইখনেই আছিল আমাৰ অখিল গগৈ ডাঙৰীয়ালৈ প্ৰস্তুত কৰি অনা আমাৰ সম্বৰ্ধনা পত্ৰ। এই সম্বৰ্ধনা পত্ৰখন মই ইয়াৰে পৰিচালক ৰঞ্জন ফুকন ডাঙৰীয়াৰ হাতত অৰ্পণ কৰিবৰ বাবে সঞ্চালিকা মহোদয়াক অনুৰোধ জনালোঁ। বিপ্লৱ ফুকনক এখনি গামোচাৰে আদৰণি জনোৱা হৈছে আমাৰ সংগীতমৰ তৰফৰ পৰা। সৰ্বধৰ্মীয় প্ৰাৰ্থনা পৰিৱেশন কৰিবৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ। সাহিত্য কলা সংস্কৃতিৰ ভঁৰাল চহকী কৰি যোৱা যিসকল পুৰুধা ব্যক্তি ৯৮তম জন্ম জয়ন্তী আমি পালন কৰিব পাৰিছোঁ। আজি কাজিৰঙাত আহি কাজিৰঙা অৰ্কিড উদ্যানত আহি
আৰু এই পৰিয়ালৰ সহযোগত তেখেতসকলৰ আদৰ্শত আমাৰ অতি আমি মুগ্ধ হৈছোঁ তেখেতলোকৰ আদৰত। আজি এই বিশ্ববৰেণ্য ব্যক্তিগৰাকী আজি পৃথিৱীৰ ভিতৰত আমাৰ অসমীয়া জাতিটোক উজ্বলাই তুলিলে। তেখেতে এজন আছিল শিল্পী, সাহিত্যিক, চিনেমাৰ পৰিচালক, আৰু কি গুণ নাছিলে তেখেতৰ। আৰু গোটেই বিশ্বৰ দৰবাৰত অসমীয়া এজন ব্যক্তি হিচাপে তেখেতে বিশ্বৰ দৰবাৰত অসমীয়া জাতিটোক চিনাকি কৰি থৈ গৈছে। তেখেতৰ আমি জন্ম জয়ন্তী সদায় আমি পাতি আহিছিলোঁ। 2011 চনত আমি শেষৰবাৰ তেখেতৰ জন্ম জয়ন্তী পাতিছিলোঁ। তেতিয়া তেখেত হস্পিটেলত আছিল, অতি অসুস্থ আছিল তেখেত। সেই সন্ধিয়া সময়ত তেখেতৰ হৈ যেতিয়া আমি কেকটো কাটিছিলোঁ, তেখেতে কৈছিলে যে আজি জন্মদিন পাতিলেই নহ'ব, আপোনালোকে সদায় মোৰ জন্মদিন পাতিব লাগিব। তাৰ ঠিক এমাহৰ পাছতে 5 নৱেম্বৰত তেখেতে এই সংসাৰ ত্যাগ কৰিলে। আপোনালোকে জানে, টিভি চাই আপোনালোকে কান্দিসকল বহুত আমাৰ জনগণ বাউলি হৈ গৈছিলে। ইমান এজন মন্ত্ৰমুগ্ধ, ইমান এজন ডাঙৰ শিল্পী আমি আমাৰ সমাজৰ সকলোৱে গম পাইছে। পৃথিৱীত হয়তো মৃত্যুৰ দিনত তেনেকৈ মানুহ গোট খোৱা তেনেকৈ